আইৰ সমান হ'ব কোন নৈৰ সমান বব কোন এটি বৰ মন চুই যোৱা পদ্য নমস্কাৰ মই ডক্টৰ কংকনা ভট্টাচাৰ্য আৰু আজি পদ্ধতিৰ জৰিয়তে মোৰ ভিডিঅ'লৈকে আপোনালোক সকলোকে স্বাগতম জনাইছো আগষ্ট মাহৰ 1 তাৰিখৰ পৰা 7 তাৰিখলৈকে সমগ্ৰ ভাৰতবৰ্ষতে প্ৰত্যেক বছৰে নেশ্যনেল ব্ৰেষ্ট ফিডিং উইক বা জাতীয় দুগ্ধ পান স্তন পান সপ্তাহ হিচাপে পালন কৰি অহা হৈছে বছৰটোৰ এটি সম্পূৰ্ণ সপ্তাহ এটা বিষয়ৰ ওপৰত দিয়া হৈছে গতিকে নিশ্চয়কৈ ইয়াৰ যথেষ্ট প্ৰয়োজনীয়তা আছে দুগ্ধপান ব্ৰেষ্ট ফিডিংৰ প্ৰয়োজনীয়তাৰ বিষয়ে আমি সকলোৱে জানো যদিও আজি অলপমান সাইন্টিফিক ৱে ইয়াৰ প্ৰয়োজনীয়তা বা লাভালাভসমূহৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছো এগৰাকী মাতৃৰ গৰ্ভধাৰণ কৰাৰ আৰম্ভণিৰে পৰা যি মামাৰী গ্ল্যান্ড আছে বা স্তন গ্ৰন্থি আছে তাত বিভিন্ন সালসলনি হ'বলৈ আৰম্ভ কৰে আৰু এই সালসলনিবিলাক আগবঢ়াই লৈ যায় ক্যাৰি আউট কৰে হৰমোনছ বিলাকে আৰু এই সালসলনিবিলাক কিয় হয় কাৰণ এই সালসলনিবিলাকে মামাৰী গ্ল্যান্ড বা স্তন গ্ৰন্থিক লেকটেশন বা দুগ্ধ নিঃসৰণৰ বাবে প্ৰস্তুত কৰি তোলে এতিয়া এটা শিশুৰ বা এটা নৱজাতকৰ প্ৰসৱৰ প্ৰথম 1 ঘণ্টাটো গোল্ডেন আৱাৰ ফৰ ব্ৰেষ্ট ফিডিং বুলি কোৱা হয় মানে দুগ্ধ পানৰ বাবে সোণালী 1 ঘণ্টা বুলি কোৱা হয় ইয়াৰ এটি বৰ ইন্টাৰেষ্টিং কাৰণ আছে আমি আলোচনা কৰিম সোণালী সময় কিয় কাৰণ এই প্ৰথম 1 ঘণ্টাৰ দুগ্ধ পানটো মাতৃ আৰু সন্তান উভয়ৰে বাবে অত্যন্ত উপকাৰী বা লাভালাভদায়ক বুলি প্ৰমাণিত হৈছে World Health Organization বা বিশ্ব স্বাস্থ্য সংস্থাৰ মতে এটি নৱজাতকক জন্মৰ প্ৰথম ঘণ্টাৰ পৰা আৰম্ভ কৰি জন্মৰ প্ৰথম 6 মাহলৈকে এক্সক্লুসিভ ব্ৰেষ্ট ফিডিং দিব লাগে এক্সক্লুসিভ ব্ৰেষ্ট ফিডিংত অসমীয়াত আমি একচেটিয়া স্তনপান বুলি ক'ব পাৰো এতিয়া আমি জানিব লাগিব এক্সক্লুসিভ ব্ৰেষ্ট ফিডিং কি এক্সক্লুসিভ ব্ৰেষ্ট ফিডিং বিশেষ একো ডাঙৰ বস্তু নহয় ই হৈছে যে নৱজাতকটিৰ জন্মৰ পৰা প্ৰথম 1 ঘণ্টালৈ প্ৰথম 6 মাহলৈকে কেৱল মাতৃ দুগ্ধহে পাব তাৰ বাহিৰে কোনো গোটা বা জলীয়া পদাৰ্থ আনকি পানীও শিশুটিক দিয়া হয় কিন্তু শিশুটিৰ মেডিকেশন যি থাকিব বা কিবা অৰেল ৰিহাইড্ৰেশন সলিউশন থাকিলে সেইখিনি পাব পাৰিব ইতিমধ্যে পলুৱে যিহেতু এটি বছৰটোৰ এটি সমগ্ৰ সপ্তাহ এটি বিষয়ৰ ওপৰত দিয়া হৈছে নিশ্চয়কৈ ইয়াৰ প্ৰয়োজনীয়তা আছে আৰু অলপ আগত যে কৈছিলো গোল্ডেন আৱাৰ ফৰ ব্ৰেষ্ট ফিডিং তো সেই গোল্ডেন আৱাৰটো বেবিটোৰ কাৰণে কেনেকৈ উপকাৰী সেইখিনি জানোৱা হোক মানে সেই গোল্ডেন আৱাৰ বা প্ৰসৱৰ প্ৰথম ঘণ্টাৰ ভিতৰত যিটো মাতৃ দুগ্ধ পায় তাক কলোষ্ট্ৰাম বুলি কোৱা হয় আৰু সেই মাতৃ দুগ্ধটো এটা ফুল পেকেজ এটা টোপোলা হয় এন্টিবডিজ আৰু বিভিন্ন উপকাৰী নিউট্ৰিয়েন্টছৰ বাবে আৰু ই পিছলৈকে বেবিটোৰ বিভিন্ন ইনফেকশন বা বিভিন্ন ৰোগৰ পৰা প্ৰটেক্ট কৰাত সহায় কৰে কাৰণ ইয়াত ভৰপুৰ বা একেবাৰে টোপোলা বুলি ক'লো ন টোপোলাৰ দৰে ইমিউনিটি বুষ্টাৰ থাকে যি বেবিটোক তেওঁৰ বাকিখিনি লাইফত বা জীৱনৰ বাকি অংশত বিভিন্ন ইনফেকশন আৰু বিভিন্ন বেমাৰৰ পৰা ৰক্ষা কৰাত সহায় কৰে তাৰোপৰি সেই মাতৃ দুগ্ধটো এটা নেচাৰেল লেক্সেটিভ হিচাপে কাম কৰে মানে বেবিটোৰ যিটো প্ৰথম ষ্টুল থাকে যিটো প্ৰথম পায়খানা থাকে যাক মেকনিয়াম বুলি কোৱা হয় সেইটো ভালদৰে উলাই যোৱাত সহায় কৰে আৰু ই বেবিটোৰ জণ্ডিছ হোৱাৰ ৰিস্কটো কমাই দিয়ে তাৰ উপৰি মাতৃ দুগ্ধই বেবিটোৰ নৰ্মেল বডি টেম্পাৰেচাৰ এটা মেইনটেইন কৰাটো সহায় কৰে এনেধৰণে বিভিন্ন লাভালাভ বেবিটোৱে পায় মাতৃ দুগ্ধৰ পৰা ব্ৰেষ্ট ফিডিংৰ পৰা ইয়াৰ উপৰি ব্ৰেষ্ট ফিডিংৰ পৰা মাতৃগৰাকীৰ কি লাভালাভ হয় মাতৃগৰাকীৰো যথেষ্ট লাভালাভ হয় মাতৃগৰাকীৰ যিটো গৰ্ভাশয় বা ইউটেৰাছৰ সাইজ থাকে সেই ইউটেৰাছৰ সাইজটো অতি সোনকালে নৰ্মেললৈকে অহাৰ কাৰণে ব্ৰেষ্ট ফিডিং প্ৰচেছটোৱে যথেষ্ট সহায় কৰে ইয়াৰ উপৰি যিটো পোষ্টপাৰ্টাম হেমৰেজ বা প্ৰসৱৰ পিছত হ'ব পৰা ব্লিডিংৰ চান্সটো যথেষ্ট পৰিমাণে কমাই দিয়ে ইয়াৰ উপৰি মাতৃগৰাকীৰ ওয়েট লছ মানে সম্পূৰ্ণ বডিটো যিখিনি চেঞ্জেছ হৈছিল প্ৰেগনেন্সি টাইমৰ পৰা আৰম্ভ কৰি প্ৰসৱৰ সময়লৈকে সেই গোটেই চেঞ্জেছখিনি সোনকালে নৰ্মেল যিখিনি প্ৰক্ৰিয়া আছে বা নৰ্মেল এগৰাকী মহিলাৰ যিখিনি বডি প্ৰচেছ আছে সেইখিনিলৈকে অনাত অতি সোনকালে সহায় কৰে ইয়াৰ উপৰি এটি অতি মন কৰিবলগীয়া কথা যে এক্সক্লুসিভ ব্ৰেষ্ট ফিডিং অৰ্থাৎ 6 মাহলৈকে কৰা একচেটিয়া দুগ্ধ পানে মাতৃগৰাকীৰ কাৰণে নেচাৰেল কন্ট্ৰাসেপ্টিভ বা গৰ্ভ নিৰোধক ভাৱেও সহায় কৰে
গতিকে আজিৰ ভিডিঅ'টোত আমি বহুখিনিয়ে ব্ৰেষ্ট ফিডিঙৰ ওপৰত জানিলোঁ ইয়াৰ উপৰিও যদি মোৰ কিবা ক'ব লগা থাকিল বা আপোনালোকেও যিখিনি জানে মোৰ লগত শ্বেয়াৰ কৰিব কমেণ্টত শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ ইয়াৰ লগতে আকৌ ক'ব বিচাৰিছোঁ যে ব্ৰেষ্ট ফিডিং বা যিটো স্তনপ্ৰাণ প্ৰচেছ আছে তাত কেতিয়াবা বাধাৰ সৃষ্টি হয় কেতিয়াবা মাতৃগৰাকীৰ লেক্টেশ্যন বা দুগ্ধৰ যিখিনি প্ৰস্তুত হ'ব লাগে সেই পৰিমাণত নহয় তাৰ কাৰণে প্ৰপাৰ নিউট্ৰিচিয়াছ ডায়েট খোৱাটো মাতৃগৰাকীয়ে যথেষ্ট পৰিমাণে প্ৰয়োজনীয় আৰু ইয়াৰ লগতে মই এজ এ হোমিঅ'পেথিক চিকিৎসক ফিজিচিয়ান মই ক'ব বিচাৰোঁ যে আমাৰ হোমিঅ'পেথিক ছিষ্টেমত ইণ্ডিভিজুৱেলাইজেশ্যন প্ৰচেছৰ জৰিয়তে দুগ্ধ পৰিমাণ কমিলে বা ব্ৰেষ্ট ফিডিঙত কিবা সমস্যাৰ সৃষ্টি হ'লে অতি ভাল চিকিৎসাৰ ৰাস্তা আছে গতিকে আশা কৰিলোঁ এইখিনিৰ জৰিয়তে আপোনালোকে যিখিনি মোৰ ফালৰ পৰা ব্ৰেষ্ট ফিডিঙৰ বিষয়ে ক'ব পৰা আছিল আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আৰু এনেদৰে আগলৈকেও সৰু সৰু বিষয়ৰ ওপৰত ভিডিঅ' বনাই যাম আপোনালোকৰ ছাপোৰ্ট মই আশা কৰিছোঁ আৰু আজি ইয়াতে এৰিছোঁ নমস্কাৰ